ঠাণ্ডাৰ দিনত নাৰিকল তেলৰ লগত মাত্ৰ দুবিধ বস্তু মিলাই ৰাতি শোৱাৰ আগত আপোনালোকে মুখত লগাব। মুখত ক'লা দাগ আৰু বলি ৰেখা সোনকালে নপৰে আৰু আপোনালোকৰ স্কিনখন 100% উজ্জ্বল, গ্লোয়িং, বগা আৰু সফ্ট হৈ যাব। হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। এই নাৰিকল তেলটো আমাৰ সকলোৰে ঘৰত থাকে নহয়নে বাৰু? এই নাৰিকল তেলৰ সহায়ত আমি আমাৰ ছালখন গ্লোয়িং কৰিব পাৰিম, উজ্জ্বল কৰিব পাৰিম, বগা কৰিব পাৰিম আৰু এই নাৰিকল তেলৰ সহায়তে আমি আমাৰ ছালৰ শুকানতা দূৰ কৰিব পাৰিম আৰু এই নাৰিকল তেলৰ সহায়তে আমি আমাৰ মুখত থকা ক'লা দাগ লাহে লাহে দূৰ কৰিব পাৰিম। কেনেকৈ পাৰিম তাৰ কাৰণে আজি মই আপোনালোকক এই নাৰিকল তেলৰ তিনিটা ষ্টেপ দেখুৱাম। এই তিনিটা ষ্টেপ কৰি আপোনালোকে আপোনালোকৰ ছালখন চাফা কৰিব পাৰিব, উজ্জ্বল কৰিব পাৰিব, ক'লা দাগ বলি ৰেখা কমাব পাৰিব আৰু আপোনালোকৰ ছালৰ শুকানতা দূৰ কৰিব পাৰিব। এই নাৰিকল তেল আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই তিনিটা ষ্টেপ দেখুৱাম আৰু এই তিনিটা ষ্টেপ দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি আজিৰ মোৰ এই ভিডিঅ'টো ভাল পায় মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, যদি বেয়া নাপায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই তিনিটা ষ্টেপ দেখুৱাম। ফাৰ্ষ্ট ষ্টেপটোত নাৰিকল তেলে আপোনালোকে কেনেকৈ স্কিনখন চাফা কৰিব সেইটো দেখুৱাম। তাৰ কাৰণে প্ৰথমে নাৰিকল তেল অকণমান হাততে লৈ ল'ম। 6-7 টোপাল মানৰ জোখাৰে নাৰিকল তেল ল'লোঁ। 6-7 টোপাল মান নাৰিকল তেলৰ লগত এতিয়া মই 3-4 টোপাল মানৰ জোখাৰে নেমুৰ ৰস ল'ম। দুইটা বস্তু মিক্স কৰিছোঁ। একেবাৰে চিম্পল নাৰিকল তেলেৰে স্কিনখন চাফা কৰিবৰ কাৰণে এনেকৈ নাৰিকল তেলৰ লগত নেমু মিক্স কৰি আপোনালোকে স্কিনখন চাফা কৰিব পাৰে। খুব ধুনীয়াকৈ স্কিনখন চাফা হ'ব। মুখত লগাই আপোনালোকে 2-3 মিনিট লাহে লাহে চাৰ্কুলাৰ মোচনত স্কিনখন মাছাজ কৰিব আৰু যিসকলে নেমু ৰস স্কিনত লগাব নোৱাৰে আপোনালোকে নাৰিকল তেলৰ লগত অকণমান কেঁচা গাখীৰ মিক্স কৰিব। কেঁচা গাখীৰ মিক্স কৰি আপোনালোকে মুখত লগাই 2-3 মিনিট মাছাজ কৰি মুখখন ধুই পেলাব। এনেধৰণে আপোনালোকে স্কিনখন চাফা কৰিব পাৰে আৰু নেমু ৰস মই এই কাৰণে দিছোঁ, নেমু ৰস দিলে স্কিনত থকা ক'লা দাগ দূৰ হ'বলৈ সহায় হয় আৰু লগতে স্কিনখন খুব বেছিকৈ চাফা হৈ যায়। 2-3 মিনিট মাছাজ কৰি লোৱাৰ পাছত এখন ৰুমাল ভিজাই লৈছোঁ। এই ভিজা ৰুমালখনেৰে মুখখন মুচি পেলাম। এনেকৈ মাছাজ কৰি কৰি স্কিনখন চাফা কৰিলে স্কিনৰ ভিতৰৰ পৰা চাফা হ'ব আৰু চাফা হোৱাৰ পাছত আপোনালোকে এনেধৰণে এখন টাৱেল বা ৰুমাল তিয়াই মুখখন মুচি পেলাব। মুখখন ভালকৈ চাফা কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক নাৰিকল তেলৰ 2 নম্বৰ ষ্টেপটো দেখুৱাম। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰিমেডি তৈয়াৰ কৰি দেখুৱাম, যিটো ৰিমেডি আপোনালোকৰ স্কিনখন খুব নিমজ কৰিবলৈ, বগা কৰিবলৈ, গ্লোয়িং কৰিবলৈ সহায় কৰিব আৰু তাৰ কাৰণে মই ল'লোঁ এয়া এচামুচৰ জোখাৰে নাৰিকল তেল। ঠাণ্ডা দিন সেইকাৰণে নাৰিকল তেলটো ভালকৈ গলি যোৱা নাই। ঠাণ্ডা দিনত নাৰিকল তেলটো ব্যৱহাৰ কৰিবলৈ অলপ অসুবিধাই হয় কাৰণ গলাই থাকোঁতেও বহুত সময় গুচি যায় আৰু এতিয়া এই নাৰিকল তেলটো লগত মই মিক্স কৰিম অকণমান মৌৱে আমাৰ ছালখন উজ্জ্বল কৰিবলৈ, ছালখন টাইট কৰি ৰাখিবলৈ, বয়সৰ চাপ সোনকালে নপৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। মৌ আৰু নাৰিকল তেল খুব ভালকৈ মিক্স কৰাৰ পাছত খুব ধুনীয়া এটা জেলৰ নিচিনা তৈয়াৰ হৈ যাব আৰু তেতিয়া তাৰ লগতে মই আধা চামুচৰ জোখাৰে এয়া পিঠাগুড়ি মিক্স কৰি দিছোঁ। পিঠাগুড়িও আমাৰ ছালখন উজ্জ্বল কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া ইয়াৰ লগতে মই আধা চামুচতকৈও কম কফি মিক্স কৰিছোঁ। কফি আমাৰ ছালখন উজ্জ্বল কৰিবলৈ দুগুণে সহায় কৰে আৰু নাৰিকল তেলৰ লগত কফি মিক্স কৰি লগালে আপোনালোকৰ ছালখন খুব সোনকালে উজ্জ্বল হ'বলৈ সহায় কৰিব। এইদৰে আপোনালোকে নাৰিকল তেল স্কিনত লগাই চাব। আপোনালোকৰ স্কিনখনৰ ক'লা দাগ দূৰ হ'ব, স্কিনখন গ্লোয়িং হ'ব, বগা হ'ব আৰু উজ্জ্বল হৈ যাব। এতিয়া তৈয়াৰ হৈ গ'ল ঠাণ্ডা দিনত লগাবৰ বাবে নাৰিকল তেলৰ খুব বঢ়িয়া এটা স্কাৰ্ফ। এই স্কাৰ্ফটো কেনেধৰণে ব্যৱহাৰ কৰিব তাৰ নিয়মটো আপোনালোকক কৈ দিছোঁ। দুইটা হাততে এনেকৈ সানি ল'ব। সানি লোৱাৰ পাছত আপোনালোকে মুখত লগাই 3-4 মিনিট ভালকৈ লাহে লাহে চাৰ্কুলাৰ মোচনত স্কিনখন মাছাজ কৰিব। ঠাণ্ডা দিনত আমি সপ্তাহত 2 দিনকৈ স্কিনখন স্কাৰ্ফ কৰিব লাগে। এনেকৈ স্কাৰ্ফ কৰি থাকিলে স্কিনত যিবোৰ ডেড স্কিন চেল জমা হৈ থাকে বা শুকান মৃত ছালবোৰ থাকে সেই ছালবোৰ আঁতৰি যাব আৰু সেই ছালবোৰ আঁতৰি গ'লে আমাৰ স্কিনখন খুব ধুনীয়াকৈ গ্লোয়িং দেখিব, উজ্জ্বল হৈ যাব, বগা হ'বলৈ সহায় হ'ব, নিমজ হ'ব, কোমল হৈ যাব স্কিনখন। সেইকাৰণে আপোনালোকে সপ্তাহত এনেকৈ নাৰিকল তেলৰ স্কাৰ্ফ বনাই লৈ
স্কিনখন স্ক্ৰাব কৰিবচোন আপোনালোকৰ স্কিনখন এই স্ক্ৰাবটো কৰাৰ পাছত ড্ৰাই হৈ নাযাব স্কিনখন খুব ধুনীয়াকৈ হাইড্ৰেট হৈ থাকিব আৰু স্কিনৰ উজ্জ্বলতা বাঢ়িবলৈ সহায় হ'ব 3-4 মিনিট ভালকৈ মাসাজ কৰি লোৱাৰ পাছত এতিয়া মই আকৌ ভিজা ৰুমালখনেৰে মুখখন এবাৰ মুছি লম স্ক্ৰাব কৰাৰ পাছত আপোনালোকে ভিজা ৰুমালখনেৰে ভালকৈ মুখখন মুছি ল'ব মুছি লোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ভালকৈ ধুই ল'ব স্ক্ৰাব কৰি মুখখন ধুই অহাৰ পাছত আপোনালোকে স্কিনখন চুই খুব ভাল পাব স্কিনখন খুব ধুনীয়াকৈ হাইড্ৰেট হৈ থাকিব স্কিনখন কোমল যেন লাগিব নিমজ যেন লাগিব আৰু স্কিনখন খুব ধুনীয়াকৈ সাফা হৈ যাব এনেই নহলে স্ক্ৰাব কৰাৰ পাছত আমাৰ স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ যায় নহয় না বাৰু এই স্ক্ৰাবটো ব্যৱহাৰ কৰি চাব আপোনালোকৰ স্কিনখন ড্ৰাই নহয় এনে ধৰণে আপোনালোকে নাৰিকল তেলৰে স্ক্ৰাব বনাই ঠাণ্ডা দিনত ব্যৱহাৰ কৰিব পাৰে ইয়াৰ পাছত 3 নম্বৰ ষ্টেপটোত আপোনালোকে নাৰিকল তেল কেনে ধৰণে লগাব সেইটো দেখুৱাইছো তাৰ কাৰণে অকনমান নাৰিকল তেল লম 2-3 টোপালৰ জোখাৰে নাৰিকল তেল এই নাৰিকল তেলৰ লগত এতিয়া মই অকনমান গ্লিচাৰিন মিক্স কৰিম গ্লিচাৰিন 2 টোপাল ইয়াত মই নাৰিকল তেল ললো 2-3 টোপালৰ জোখাৰে আৰু 2 টোপালৰ জোখাৰে মই গ্লিচাৰিন ললো আৰু ইয়াৰ লগত এতিয়া মই মিক্স কৰিম ভিটামিন ই কেপচুলৰ অইল এটোপাল এটোপাল ভিটামিন ই কেপচুলৰ অইলটো ললো লৈ তিনিওবিধ বস্তু মিক্স কৰিলো এনেকৈ আপোনালোকে ৰাতি খোৱাৰ আগত লগাব এতিয়া মুখত লগাই 1 মিনিট ভালকৈ আপোনালোকে মাসাজ কৰি দিব এনে ধৰণে যদি আপোনালোকে নাৰিকল তেল সদায় ৰাতি খোৱাৰ আগত ব্যৱহাৰ কৰে তেতিয়া হলে আপোনালোকৰ স্কিনত সোনকালে বলি ৰেখা নপৰিব আৰু স্কিনখন টাইট হৈ থাকিবলৈ সহায় হ'ব আপোনালোকৰ বয়সতকৈ আপোনালোকৰ স্কিনখন সদায় 5 বছৰ সৰু যেন দেখিব আৰু আপোনালোকৰ স্কিনখন ঠাণ্ডা দিনত হাইড্ৰেট কৰি ৰাখিব আৰু ঠাণ্ডা দিনত আপোনালোকৰ স্কিনৰ শুকানতা দূৰ কৰি ৰাখিবলৈ সহায় হ'ব 3 নম্বৰ ষ্টেপটো আপোনালোকে সদায় ৰাতি খোৱাৰ আগত কৰিব আৰু 2 নম্বৰ ষ্টেপত মই যেটো স্ক্ৰাব দেখুৱালো সেইটো আপোনালোকে সপ্তাহত 2 দিনকৈ ব্যৱহাৰ কৰিব আৰু যেটো মই ক্লিনজাৰ দেখুৱালো সেইটো আপোনালোকে সদায় দিনে এবাৰকৈ ব্যৱহাৰ কৰিব পাৰে এনে ধৰণে আপোনালোকে লগাই লোৱাৰ পাছত 1 মিনিট মাসাজ কৰি দিলে আপোনালোকৰ স্কিনখনত এইখিনি এবজৰ্ব হৈ যাব আৰু এনেকৈ আপোনালোকে ৰাতি শুই থাকিব এই সদায় ৰাতি ব্যৱহাৰ কৰি চাবচোন আপোনালোকৰ স্কিনখনৰ শুকানতা একেবাৰে দূৰ হৈ যাব কলা দাগ থাকিলে দূৰ হ'ব বলি ৰেখা সোনকালে নপৰিব এনে ধৰণে আপোনালোকে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে আজিৰ এই ভিডিওটোত মই আপোনালোকক নাৰিকল তেলৰ ক্লিনজিং স্ক্ৰাবিং আৰু ময়শ্চাৰাইজিং এই তিনিটা বস্তু দেখুৱালো আপোনালোকে তেনেকৈ ব্যৱহাৰ কৰিব আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ থাকিব আৰু সোনকালে বয়সৰ বলি ৰেখা নপৰিব কলা দাগ দূৰ হ'ব আজিৰ এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিওটোত এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিওটো শেয়াৰ কৰি দিব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো